লাহড়ীঘাটে জমি নিয়ে সংঘাত, দুই গোষ্ঠীর মধ্যে সংঘর্ষে গুরুতর আহত বেশ কয়েকজন। আহতদের মধ্যে রয়েছে এক কিশোরও। লাঠি সোঁটা নিয়ে পারস্পরিক আক্রমণ, আশঙ্কাজনক অবস্থায় আহত কিশোরকে মরিগাঁও হাসপাতালে নিয়ে যাওয়া হয়। পরে সেখান থেকে গুয়াহাটি মেডিকেল কলেজে পাঠানো হয়। বর্তমানে তিনি আইসিইউতে মৃত্যুর সঙ্গে পাঞ্জা লড়ছেন। কোনো পাৰ্টিয়ে কাজিয়া লাগিছে, মোৰ এইটো পাৰ্টিয়ে সেইটো পাৰ্টিক মাৰামাৰি কৰি আছে। মোৰ ল'ৰাটো মছজিদৰ বাউণ্ডাৰীৰ কাণিত লগত থিয় হৈ আছিল। তাত সুযোগদি আহি মোৰ ল'ৰাটোক মূৰত মাৰিছে। এতিয়া মোৰ ল'ৰাটো কি অৱস্থা হৈ আছে, এতিয়া আৰক্ষীক জনাইছো, আৰক্ষীক কোনো খবৰ লোৱা নাই। মোৰ ল'ৰাটো ক্লাছ 7ত পঢ়ি আছে। এতিয়া মোৰ ল'ৰাটো অসুস্থ হৈ আছে। এতিয়া মই আৰক্ষীক কোনো একশন লোৱা নাই। এতিয়া মোৰ ল'ৰাটো বেংকত কিবা কাম কৰে নে নকৰে, এতিয়া অসুস্থ হৈ পৰি আছে। মোৰ ল'ৰাটোৰ নাম ফেৰদৌছ আনচাৰী।